বাংলাদেশৰ ৰঙা চকুক প্ৰত্যুত্তৰ বাংলাদেশৰ তিনি বৃহৎ অঞ্চল দখলৰ প্ৰস্তাৱ এই প্ৰস্তাৱেৰে প্ৰস্তুত কৰা হ'ল এইখন মেপ বাংলাদেশৰ তিনি বৃহৎ অঞ্চল এয়া ৰংপুৰ এয়া সিলেট আৰু এয়া চিটাগঙক সামৰি প্ৰস্তুত কৰা হ'ল এইখন নতুন মেপ বাংলাদেশৰ পৰা আঁতৰাই আনি ভাৰতৰ সৈতে অৰ্থাৎ উত্তৰ পূবৰ সৈতে সংযুক্ত কৰা হৈছে এই মেপ প্ৰস্তুত কৰি ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে চৰকাৰে দখল কৰক বাংলাদেশৰ ৰংপুৰ দখল কৰক বাংলাদেশৰ সিলেট দখল কৰক সাগৰেৰে সমৃদ্ধ চিটাগঙক এই মেপ প্ৰস্তুত কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে নিউজ 18ৰ কেমেৰাৰ সন্মুখত নতুনকৈ প্ৰস্তুত কৰা এই মেপখন প্ৰদৰ্শন কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মুখ্য উপদেষ্টা বলেন বৈশ্যৰ দাবী বাংলাদেশে ভাৰতক এৰি দিয়ক ৰংপুৰ সিলেট আৰু চিটাগং এৰি নিদিলে ভাৰতে দখল কৰক ৰংপুৰ সিলেট আৰু চিটাগং চিকেন নেকটো যেহেতুকে অতি সৰু হৈ আছে আৰু সৰু হৈ থকাৰ কাৰণটোৱে হৈছে যে আমাৰ ৰংপুৰ জিলাখন বাংলাদেশৰ অবৈধভাৱে বাংলাদেশে দখল কৰি ৰাখিছে সেইকাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰম্ভিক কালৰ পৰাই আমি এই দাবী কৰি আহিছোঁ যে ৰংপুৰ চিটাগং বৃহত্তৰ জিলা কোনো চৰ্ত নোহোৱাকৈ ভাৰতবৰ্ষক হস্তান্তৰ কৰিব লাগে বাংলাদেশে ভাৰত বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে যি 10,600 একৰ ভূমি বাংলাদেশে অহেতুক লাভ কৰিছে সেই ভূমিও ভাৰতক অৰ্পণ কৰিব লাগে বুলি আমি দাবী কৰিছো এই দাবী তুলি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই দিলে যুক্তি যি গ্ৰুপিঙত এই বৃহত্তৰ জিলাখন অতি অন্যায়ভাৱে লোৱা হৈছিল ৪৬,০০০ ভোটৰ ব্যৱধানত প্লেবিচাইট কৰি গণভোট কৰি বাংলাদেশৰ লগত সামিল কৰিছে অথচ ২.৫ লাখ হিন্দু মানুহক তাত ভোট দিব দিয়া নাছিলে তেওঁলোক খিলঞ্জীয়া নহয় বুলি ভূমিপুত্ৰ নহয় বুলি লগতে বলেন বৈশ্যই নিউজ 18ক ক'লে চৰকাৰে দখল নকৰিলে আমি ব্যৱস্থা লম প্ৰয়োজনত আমি হাতত অস্ত্ৰ লম ক্ষমতা লোভত আমি এইবোৰ আন্দোলনত হাত দিয়া নাই কিন্তু আমাক জন্মভূমি ৰক্ষাৰ কাৰণে যদি আমি প্ৰয়োজন হয় যদি চৰকাৰে আমাৰ এই দাবী আওকাণ কৰে তেতিয়াহ'লে আমি যিকোনো পন্থা ল'বলৈ বাধ্য থাকিম শিলিগুৰিৰ চিকেন নেকক লৈ বাংলাদেশে পাকিস্তান আৰু চীনৰ সহযোগত কৰা ষড়যন্ত্ৰৰ উত্তৰত এয়া প্ৰত্যুত্তৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মাধৱ দাসে নিউজ 18ক ক'লে যিকোনো প্ৰকাৰে ভাৰতে দখল কৰক বাংলাদেশৰ তিনি বৃহৎ অঞ্চল আমাৰ দাবী পোনপটীয়া দাবী যে আমাক ৰংপুৰ চিটাগং বৃহত্তৰ জিলা এই তিনিখন লাগিব ইণ্ডো বাংলা ভূমি হস্তান্তৰ চুক্তিৰ জৰিয়তে লোৱা 10,600 একৰ ভূমিও আমাক ঘূৰাই দিব লাগিব তাৰোপৰি মুহুৰী চৰ আছে মুহুৰী চৰো আমাক ঘূৰাই দিব লাগিব এই ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰভুত্ব আছে এই ভাৰতৰ অধিকাৰ আছে ভাৰতৰ নাগৰিকৰ অধিকাৰ আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ অধিকাৰ আছে গতিকে এই ভূমি আমাক লাগিবই তাৰ কাৰণে প্ৰয়োজন হ'লে আমি যেনেকুৱা ধৰণৰ আন্দোলন কৰিব লাগে তেনেকুৱা ধৰণৰ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত কেমেৰাত অঞ্জন ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ